মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টো সফুৰা টেলেণ্ট চাৰ্চ এক্সাম দিব বিচৰা প্ৰত্যেকজন ছাত্ৰ বা ছাত্ৰীৰ বাবেও বহুত বেছি ইম্পৰ্টেণ্ট হয়। বিশেষকৈ 6, 7, 8, 9ৰ যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছা তোমালোকৰ বাবে প্ৰায়ে তোমালোকৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে অসমৰ কি আৰু ক'ত আছে। ঠিক আছে, তোমালোকে চোৱা 1 নম্বৰটো চোৱা। 1 নম্বৰ তেল শোধনাগাৰ। অসমৰ তেল শোধনাগাৰ ক'ত আছে? নুনমাটিত আছে, নুমলীগড়ত আছে, ডিগবৈ আছে আৰু বঙাইগাঁৱত। ইয়াৰ পৰা এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে ডিগবৈ ৰিলেটেড। ঠিক আছে, তোমালোকে মনত ৰাখিবা। ভাৰতৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত আছিলে? তিনিচুকীয়া জিলাৰ ডিগবৈত। গতিকে এইটো ৰিলেটেড প্ৰায় কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে, তোমালোকে ভালদৰে মনত ৰাখিবা। নেক্সট চোৱা, খনিজ তেলৰ পুং ক'ত ক'ত আছে চোৱা। ডিগবৈত আছে, দুলীয়াজানত আছে, নাহৰকটীয়া আছে, হুগ্ৰীজান, মৰাণ, লাকুৱা, গেলেকী আৰু ৰুদ্ৰসাগৰত খনিজ তেলৰ পুং আছে। ইয়াৰ কুৱেশ্যনবিলাক তোমালোকক ডিৰেক্টলি এনেকুৱা ধৰণে নিদিয়ে, তোমালোকক দিব যে অসমৰ চিমেণ্ট কাৰখানা ক'ত আছে। তো তোমালোকৰ বোকাজান থাকিব অপশ্যনসমূহৰ ভিতৰত, বিভিন্ন ধৰণৰ ঠাইৰ নাম থাকিব, 4টা-5টা অপশ্যন থাকিব। ঠিক আছে, তাৰ ভিতৰত বোকাজান বা উমৰাংচু অপশ্যনটো থাকিব। তোমালোকে ইয়াৰে যিকোনো শুদ্ধটো বাছি উলিয়াই তোমালোকে লিখিব লাগিব। আশা কৰিছোঁ তোমালোকে কি কৈছোঁ বুজি পাইছা। নেক্সট চোৱা, অসমত মৰাপাট কল ক'ত আছে? অসমত মৰাপাট কল আছে নগাঁও জিলাৰ শিলঘাটত। ঠিক আছে, মনত ৰাখিবা। চিমেণ্ট কাৰখানা ক'ত আছে চোৱা। অসমৰ চিমেণ্ট কাৰখানা আছে বোকাজান আৰু উমৰাংচুত চিমেণ্ট কাৰখানা আছে। নেক্সট তোমালোকে চোৱা, চেনিকল ক'ত আছে অসমৰ? অসমৰ চেনিকল আছে দেৰগাঁৱৰ বৰুৱা বামুণ গাঁৱত। ঠিক আছে, বৰ্তমান সেই চেনিকলটো বন্ধ হৈ আছে। চৰগোলাত আছে, কৰিমগঞ্জ জিলাৰ চৰগোলাত আৰু নগাঁও জিলাৰ কামপুৰত চেনিকল আছে। নেক্সট প্ৰশ্নটো চোৱা, ঔষধ প্ৰস্তুত কৰা কাৰখানা ক'ত আছে? অসমত ঔষধ প্ৰস্তুত কৰা কাৰখানা আছে গুৱাহাটীত। বহুতো ছাত্ৰ ছাত্ৰীক ইয়াৰ PDF-টোৰ প্ৰয়োজন হ'ব। তোমালোকক যদি PDF-টো লাগে তোমালোকে স্ক্ৰীণত দেখা হোৱাটছআপ নম্বৰত মেছেজ কৰিবা, অথবা তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত গৈ তোমালোকে আমাৰ ফেচবুক পেজ আৰু হোৱাটছআপ চেনেলত জইন কৰি ল'বলৈ নাপাহৰিবা। ক্লাছ 8ৰ হোৱাটছআপ চেনেলত তোমালোকে PDF-টো পাবা। 7 নম্বৰ প্ৰশ্ন, সূতাকল। অসমৰ সূতাকল ক'ত ক'ত আছে? চাৰিদুৱাৰত আছে, বাদুলিপাৰাত আছে আৰু চন্দ্ৰপুৰত আছে। নেক্সট চোৱা, তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ ক'ত ক'ত আছে? চন্দ্ৰপুৰত আছে, নামৰূপত আছে আৰু চালাঘাটীত তাপবিদ্যুৎ উৎপাদন কেন্দ্ৰ আছে। কাগজ কলৰ ৰিলেটেড প্ৰায়ে কুৱেশ্যন আহে। অসমৰ কাগজ কল ক'ত ক'ত আছে? জাগিৰোডত আছে, 5 গ্ৰামত আছে আৰু যোগীঘোপাত কাগজ কল আছে। নেক্সট তোমালোকে চোৱা, চাহ উৎপাদন কেন্দ্ৰ ক'ত আছে? অসমৰ চাহ উৎপাদন কেন্দ্ৰ আছে দৰঙত, নগাঁৱত আছে, ডিব্ৰুগড় জিলাত আছে, লখিমপুৰ, শিৱসাগৰ আৰু কাছাৰত। চাহ উৎপাদনৰ ৰিলেটেড বেছি নাহে, কিন্তু চাহ গৱেষণা কেন্দ্ৰ ক'ত আছে? ঠিক আছে, এইটো যে 11 নম্বৰ আছে চাহ গৱেষণা কেন্দ্ৰ, এইটো কুৱেশ্যন প্ৰায়ে আহে। অসমৰ চাহ গৱেষণা কেন্দ্ৰত ক'ত আছে? যোৰহাট জিলাৰ টোকলাইত অসমৰ চাহ গৱেষণা কেন্দ্ৰ আছে, তোমালোকে মনত ৰাখিবা। নেক্সট তোমালোকে চোৱা, প্লাইউড কাৰখানা ক'ত আছে? অসমৰ প্লাইউড কাৰখানা আছে মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু মৰিয়নিত। কয়লা খনি ক'ত আছে চোৱা। কয়লা খনি আছে মাৰ্ঘেৰিটা, লিডু, বৰগোলাই, টিপং আৰু জয়পুৰত কয়লা খনি আছে। চূণশিলৰ খনি ক'ত আছে? প্ৰশ্ন আহিছিল প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰতো। চূণশিলৰ খনি আছে কাৰ্বি আংলং জিলাত, মনত ৰাখিবা, এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টোৰ শেষত মই তোমালোক জনাই দিম যে ইম্পৰ্টেণ্ট একেবাৰে বহুত বেছি ইম্পৰ্টেণ্ট কোনখিনি হয়, প্ৰায় কোনখিনি পৰীক্ষাত আহি থাকে। লৌতিখাৰ কাৰখানা। লৌতিখাৰ কাৰখানা ক'ত আছে? গুৱাহাটীৰ আমিনগাঁৱত আছে লৌতিখাৰ কাৰখানা। এৰী শিল্প ক'ত আছে? পলাশবাৰীত। হাতীদাঁতৰ অলংকাৰ আছে বৰপেটাত। পাট মুগা কাপোৰৰ উৎপাদন ক'ত আছে? শুৱালকুছিত আছে। কাঁহ পিতলৰ বাচন বৰ্তন ক'ত আছে? কাঁহ পিতলৰ বাচন বৰ্তন আছে সৰ্থেবাৰী আৰু হাজোত। ঠিক আছে, অসমৰ সৰ্থেবাৰী আৰু হাজোত কাঁহ পিতলৰ বাচন বৰ্তন তৈয়াৰ কৰা হয়। বন গৱেষণা কেন্দ্ৰ ক'ত আছে? যোৰহাট জিলাত বন গৱেষণা কেন্দ্ৰ আছে। বন সেৱা মহাবিদ্যালয় আছে বৰ্ণিহাটত। চাহ নিলাম কেন্দ্ৰৰ ৰিলেটেড প্ৰায় কুৱেশ্যন আহে। অসমত চাহ নিলাম কেন্দ্ৰ আছে গুৱাহাটীত। নেক্সট তোমালোকে চোৱা, তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় ক'ত আছে? তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয় আছে শিৱসাগৰ জিলাৰ নাজিয়াত। নেক্সট আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য কাৰ্যালয়টো ক'ত? অইল ইণ্ডিয়া
লিমিটেডৰ মুখ্য কাৰ্যালয়টো দুলীয়াজানত, বহুত ইম্পৰ্টেণ্ট হয়। উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ ক'ত আছে? উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আছে গুৱাহাটী, বৰপেটা, তেজপুৰ, নগাঁও আৰু যোৰহাটত উদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ আছে। লগতে তিনিচুকীয়া, ডিফু আৰু শিলচৰতো আছে। অসমৰ বিশ্ববিদ্যালয় কিমানখন পৰীক্ষাত আহিব পাৰে মনত ৰাখিবা। বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শিলচৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু যোৰহাট কৃষি বিশ্ববিদ্যালয়। ঠিক আছে, মনত ৰাখিবা। কৃষি বিশ্ববিদ্যালয়ৰ ৰিলেটেড প্ৰায় কুৱেশ্যন আহে। আৰু এটা কুৱেশ্যন তোমালোকে চোৱা শেষত, ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম কিমান বয়স হ'ব লাগে? অৰ্থাৎ ভাৰতত ৰাষ্ট্ৰপতি পদৰ বাবে ন্যূনতম বয়স হ'ব লাগে ৩৫ বছৰ। এতিয়া মই তোমালোকক জনাম এইখিনিৰ ভিতৰত ইম্পৰ্টেণ্ট কোনখিনি হয়, একেবাৰে বহুত বেছি ইম্পৰ্টেণ্ট। ১ নম্বৰটো ইম্পৰ্টেণ্ট, তেল শোধনাগাৰ ক'ত ক'ত আছে। ঠিক আছে, মৰাপাট কল ক'ত আছে। তাৰপিছত চিমেণ্ট কাৰখানাটো ইম্পৰ্টেণ্ট। ঠিক আছে, তাৰপিছত তোমালোকে কাগজ কলটো চাবা, এইটো ইম্পৰ্টেণ্ট হয়, কাগজ কল। তাৰপিছত চাহ গৱেষণা কেন্দ্ৰ ১১ নম্বৰটো, চাহ গৱেষণা কেন্দ্ৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা তোমালোকৰ ১ নম্বৰ আহিবই। তাৰপিছত তোমালোকে চাবা লতিখাৰ কাৰখানা ক'ত আছে। হাতীদাঁতৰ অলংকাৰ ১৭ নম্বৰটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, বন গৱেষণা কেন্দ্ৰ ক'ত আছে, ২০ নম্বৰটো ইম্পৰ্টেণ্ট। নেক্সট ইম্পৰ্টেণ্টটো হৈছে চাহ নিলাম কেন্দ্ৰ ক'ত আছে, ২২ নম্বৰটো ইম্পৰ্টেণ্ট। আৰু ২৪ নম্বৰটো, এই যিকেইটা মই শেষত ক'লোঁ এইকেইটা তোমালোকে ভালদৰে লিখি মুখস্থ কৰিবলৈ নাপাহৰিবা। বাকীখিনিও চাবা, কিন্তু এইখিনি বহুত বেছিকৈ তোমালোকে পঢ়িবা যিখিনি মই শেষত ক'লোঁ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। আৰু যদি তোমালোক এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ভিডিঅ' লাগে কমেণ্ট ছেকশ্যনত জনাবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা।